বিজেপি আৰু অগপৰ গুৰুত্বপূৰ্ণ বৈঠক। বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া আৰু অগপৰ সভাপতি অতুল বৰাৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় বোকাখাতৰ TESCO ৰিজৰ্টত। দলীয় কৰ্মীসহ নিশা প্ৰায় 10:30 বজাত হোৱা বৈঠকখনত সমাগত পঞ্চায়ত নিৰ্বাচনৰ বিষয়ে অগ্ৰাধিকাৰ পায়। শেহতীয়া জম্মু কাশ্মীৰৰ পেহেলগামত সংঘটিত পাক সন্ত্ৰাসবাদীৰ নৰসংহাৰত 28গৰাকী নিহত লোকক শ্ৰদ্ধাঞ্জলি জনায়। ঘটনাটোৰ লগত জড়িত অপৰাধীক কঠোৰ তথা দৃষ্টান্তমূলক শাস্তি বিহাৰ বাবে আহ্বান জনায়। সাংবাদিকে সোধা প্ৰশ্নত দুয়োগৰাকী নেতাই বিৰোধীক ক্ষুৰধৰ সমালোচনা কৰে। আৰু ৰাইজ এতিয়া এই ধৰণৰ নেতাৰ লগত থাকিব বিচৰা নাই। ৰাইজ এতিয়া দেখিছে যে আমাৰ যিটো অসমীয়াত কথা আছে যে যদি ক'ৰবাত জিৰণি ল'ব লাগে ডাঙৰ গছৰ তলত জিৰণি ল'ব কৈছে, আমাৰ জ্যেষ্ঠসকলে কৈ গৈছে। গতিকে এওঁলোকৰ গছডালটো মাত্ৰ এই মানে পুলিটো অকণমান ৰুই অকণমান ওখ হৈছেহে মাত্ৰ, ঠাল ঠেঙুলি ধৰাই নাই। গতিকে ঠাল ঠেঙুলি নধৰা গছ এডালৰ তলত কোনোবা মানুহ জিৰণি ল'ব বুলি তেওঁলোকে যিটো আশা কৰি আছে সেইটো এটা দিবা স্বপ্নৰ বাহিৰে একো নহয়। গতিকে মই তেওঁলোকক অনুৰোধ কৰিছোঁ 20 বছৰমান ভাৰতবৰ্ষত এনেকুৱা বিৰোধী ৰাজনীতি কৰক, ইতিবাচক সমালোচনা কৰক, চৰকাৰখনক কোনো আপত্তি নাই। কিন্তু এওঁলোকে যিটো যাৰ নেকি কেৱল MLA MP হোৱাৰ বাসনা, যাৰ নেকি কেৱল এজন জিলা পৰিষদ হোৱাৰ বাসনা, ৰাইজক সেৱা কৰাৰ বাসনা নাই, কেৱল শাসনৰ বাসনা। শাসনৰ বাসনাই ৰাইজক কেতিয়াও সন্তুষ্টি দিব নোৱাৰে, সেৱাৰ বাসনাইহে ৰাইজক সন্তুষ্টি দিব পাৰিব। গতিকে এইখিনি যদি তেওঁলোকে উপলব্ধি কৰে তেনে হয়তো 20-25 বছৰ পিছত এওঁলোকৰ হয়তো এটা ভাল দিন আহিব পাৰে। বোকাখাতৰ কথা এটা তেওঁলোকৰ কথা এইটো, তেওঁলোকে বহুত জেগাত তেওঁলোকৰ ছবিয়ে নাই। প্ৰথমতে ছবি নথকা জেগাত তেওঁলোকৰ ছবিখন কটা হাতখনটো দিয়ক। বাকী মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি বক্তব্য দিছে, কি আহ্বান জনাইছে, তেওঁলোকে সেইটোত মাত মতাত কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰাত কৰি তেওঁলোকৰ হাতখন প্ৰতিটো ৱাৰ্ডত বা প্ৰতিটো APত প্ৰতিটো ZPত দিব পাৰিব লাগিছিল। আৰু এক নিৰ্দিষ্ট এলেকাত তেওঁলোকে প্ৰাৰ্থী থিয় কৰাইছে। বহু অঞ্চলত তেওঁলোকে প্ৰাৰ্থী বিচাৰি নাপালে আৰু য'ত 2-এটা চিট জিকাৰ সম্ভাৱনা আছিল তাতো ধনৰ লেনদেন। তেখেত আহিছে, কৰ্মকৰ্তাসকল উৎসাহিত হৈছে, দুয়োটা দলৰ কৰ্মকৰ্তাসকল আছে আৰু এইটো নিৰ্বাচনী বতৰ। ZPC কেইগৰাকী প্ৰাৰ্থীও আছে, বাকী ভাৰতীয় জনতা পাৰ্টী অসম গণ পৰিষদ দলৰ কৰ্মকৰ্তাসকল, জ্যেষ্ঠ কৰ্মকৰ্তাসকল উপস্থিত আছিল, জিলা আৰু সমষ্টিৰ। আপোনালোকে দেখিছে যে ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ ইয়াতো আৰম্ভ হৈছে। আজি দিনটোতো মই ইফালে সিফালে কেইবাখনো সভাত উপস্থিত আছিলোঁ। দুয়োটা দলৰ কৰ্মকৰ্তাসকলে যৌথভাৱে কাম কৰিছে আৰু ভাৰতীয় জনতা পাৰ্টীৰ মাননীয় ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়ায়ো যাতে আমাৰ এই মিত্ৰতাটো ওপৰে ওপৰে নচলি তৃণমূললৈকে লৈ যাব পৰা যায়, তাৰ বাবে তেখেতে প্ৰতিজন দলৰ কাৰ্যকৰ্তাক আহ্বান জনাইছে। মই দেখিছোঁ যে তেওঁলোক যথেষ্ট উৎসাহিত। মই তেখেতক বহুত বহুত ধন্যবাদ জনাইছোঁ। ৰাজ্যিক সভাপতিৰ দায়িত্ব লোৱাৰ পাছত তেখেত প্ৰথমবাৰ অৱশ্যে ইয়ালৈ আহিছে। আজি খুমটাই আৰু আঠখেলীয়াতো তেখেতে সেৱা ল'লে, তাৰপৰা আহি এতিয়া বাহিৰে বাহিৰে এই দুয়োটা দলৰ কৰ্মকৰ্তাক লগ ইয়াত তেজপুৰত গৈ গৰ্হিত। আমি মৰ্মান্তিক, অত্যন্ত মৰ্মান্তিক পৰ্যটকৰ ওপৰত, নিৰীহ মানুহৰ ওপৰত আক্ৰমণ, যাৰ ফলত নিৰপৰাধী ইমানজন লোকৰ জীৱনহানি হ'ল। আমি গৰিহণা দিছোঁ আৰু এনেকুৱা ঘটনা ভৱিষ্যতে নঘটক তাকে আমি কামনা কৰিছোঁ। আৰু চৰকাৰে নিশ্চয় এই ক্ষেত্ৰত কঠোৰ পদক্ষেপ ল'ব। গৃহমন্ত্ৰী ডাঙৰীয়াক ইতিমধ্যে সংবাদ মাধ্যমৰ জৰিয়তে জানিছোঁ যে মাননীয় প্ৰধানমন্ত্ৰীয়ে ঘটনাস্থলীলৈ যাবলৈ নিৰ্দেশ দিছে। হিতাধিকাৰী নিৰ্বাচনী বৰ্তনী পাৰ
আৰু বিৰোধীৰ স্থিতি কি আপোনালোকে নিজেই দেখিছে কাৰণ নমিনেশ্যন প্ৰত্যাহাৰৰ শেষ দিনৰ পাছত যিটো ৰিজাল্ট আহিল আৰু এতিয়া যিটো পৰিৱেশ সকলোতে দেখা যায় গতিকে এইটোৱে স্পষ্ট কৰি তুলিছে যে কংগ্ৰেছৰ ভৱিষ্যত কি বিৰোধীৰ ভৱিষ্যত কি তেওঁলোকৰ হাতত কোনো ইছ্যুৱে নাই বোকাখাতৰ পৰা ভূপেন হাজৰিকা ৰিপৰ্ট প্ৰাত টাইম ডিজিটেল ট্ৰাইডেণ্ট একাডেমীত বিজ্ঞান বাণিজ্য অথবা কলা যি ক্ষেত্ৰই হওক ট্ৰাইডেণ্ট একাডেমীয়ে শক্তিশালী একাডেমিক আধাৰৰ সৈতে ছাত্ৰ ছাত্ৰীক আত্মবিশ্বাস আৰু লক্ষ্যৰে আগবাঢ়ি যাবলৈ সহায় কৰে বিজ্ঞান শাখাৰ ছাত্ৰ ছাত্ৰীৰ বাবে আছে JEE আৰু NEETৰ বিশেষ ক্লাছ আৰু এক্সক্লুচিভ ষ্টাডি মেটেৰিয়েল বাণিজ্য শাখাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে উপলব্ধ CA ফাউণ্ডেশ্যনৰ বিশেষ কোচিং বাণিজ্য আৰু কলা শাখাত আমি হিচাপ বিজ্ঞান ব্যৱসায় অৰ্থনীতি আদি বিষয়ৰ মজবুত আধাৰ গঢ়ি তোলো ভৰ্তিৰ বাবে ফোন বা হোৱাটছএপ কৰক 7578011234 অথবা 8812012304